Hey guys, namaskar, good afternoon সকলোকে মই জালেবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আৰু কিবা এম ভালে আছে আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া দুপৰীয়াৰ কাৰণে বনাই আছো তো ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিম হ'ব কিন্তু একেবাৰে সময়ে নহয় জানেনে তো এইকাৰণে দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিব লগা হয় আৰু অকমান ভাত বনোৱা টাইমত অকমান ফ্ৰী হয় যে সেইকাৰণে মানে ফ্ৰী মানে কি আর বেলেগ এক্সট্রা কাম না থাকে এইকাৰণে মানে ভাতৰ লগত লাগি থাকিব লাগিব নহলে ভাত বেয়া হৈ যাব আৰু বনাই আছে ফলে ৰাতিপুৱাই কিন্তু পেহিহঁতে কাটি মেলি দিলে কালি যে খাম বুলি ভাবিছিলোঁ চচৰি সেইটো খোৱা হোৱা নাই তো আজি বনাইছোঁ আজি অকল মূলা নাই আৰু তো উৰহি তাৰপিছত লাও শাক আলু আৰু কিবা কিবি কাটি দিছে আৰু পেহিহঁতে ৰাতিপুৱাই কাটিছে কিন্তু দেই তেখেতসকলে এয়া হৈ আছে চব আৰু ভাত দালি ৰাতিপুৱাই মায়ে বনালে আৰু বজাৰ এতিয়ালৈকে আহিয়ে পোৱা নাই জানেনে পনীৰ পনীৰ বনাব আৰু পনীৰ বনাম পনীৰ এতিয়ালৈকে আহিয়ে পোৱা নাই মানে আজি মানে আমাৰ ঘৰত পূৰা চাফ চাফাই চলিছে চাফ চাফাই বুলি কয় বাহিৰৰ ভাতখিনি আৰু কাপোৰ চাপোৰ ঢেৰ ধোৱাকৈ ঢেৰ এয়া চাওক এৰিয়া পূৰা চাফা আৰু এয়া চাওক ঢেৰ কাপোৰ ধোৱা মেলা কাৰণ কালি শনিবাৰ কালি দিন মানে বতৰ ঠিক থাকে নাথাকে কোনো গেৰাণ্টি নাই তো আজি কালি কাপোৰে পৰহি কাপোৰে ধুম বুলি ভাবি তো আজি ধুলোঁ আৰু লাইটটো মানে আজিকালি পটককৈ ৰাতিপুৱা গুচি যায় আহোঁতে 10টা 11টা বাজে অলপ আগত কাপোৰখিনি মানে ধুই মেলি ৰ'দত দিলোঁ আৰু এতিয়া ইফালে যিহেতু গছ কাটি পেলালে দেউতাই এতিয়া অকণমান সাৰাং হৈছে যে ঠাইখিনি ৰ'দ অকণমান পৰিছে তো এইখিনিতে মেলি দিছোঁ আৰু মা গৈছে নিমন্ত্ৰণ কৰিবলৈ আজি আকৌ পিছবেলাকৈ যাব আমাৰ এই কলনীত আমাৰ মানে এই পূবফালৰ কলনীত আমাৰ দোকান য'ত আছে সেই কলনীত তো এতিয়া মানে মা গৈছে আমাৰ এইটো কলনীত উত্তৰ ফালে কলনীত গৈছে আৰু কেইটামান ঘৰ গৈ আহিব তো গাড়ীও পোৱা নাই যিহেতু মাক কৈছোঁ গাড়ীকে লৈ যোৱা একেবাৰে তাইও ভাল পাব ফুৰিলে মেলিলে তাকে লৈ মানে গ'ল আৰু গা পা ধুৱাই মেলি হ'লে চেষ্টা কৰাইছিলোঁ ছোৱালীজনী নোহোৱে আৰু মায়ে লৈ গৈছে কৈছে বেছি নহয় 6-7টামান ঘৰ আছে আৰু এনে কৈ মেলি আহিব আৰু পিছবেলা আকৌ যাব ভাত পানী খাই মেলি তো পিছবেলাকৈ ভাত পানী খালে অকণমান এলাহ লাগে চবৰে মানে অকণমান ৰেষ্ট ল'ব মন যায় বিচনাত মায়ে কৈ আছে চাওঁ পিছবেলা যদি নাযাওঁ কালি ৰাতিপুৱা আকৌ গুচি যাম তো সেইকাৰণে গৈছোঁ যোৱা মই চব্জিখিনি বনাই মেলি লওঁ আৰু পনীৰ অহা নাই যেতিয়া পনীৰ আহি পোৱা নাই এতিয়ালৈকে দাদাই লৈ আহে নাই দেউতাই আহে গম নাপাওঁ দেউতাহঁতে মানে অলপ আগত গৈছেহে বজাৰত টাইম 12:30 পাৰ হৈ গৈছে চাগে 11:30মান দেউতাহঁতে গা পা ধুই মেলি ভাত খাই পিছত ওলাই গৈছে আৰু কৈছিলোঁ যে ঘৰ চৰবোৰ চাফা কৰিছে ঘৰ মানে কি এয়া জাবৰ চাবৰ এইবিলাক আছিলে যে সেইবোৰো চাফা কৰিছে কাৰণ মানুহ আহিব ন এনেও দেউতা মাজে মাজে চাফা কৰি থাকে আৰু আজি মানে দেউতা আৰু পেহা দুজনে মিলি চাফা কৰিছে আৰু আমাৰ এই পাকঘৰৰ ওপৰত বাঁহৰ জাৰ আছে যে বেলেগৰ বাঁহৰ জাৰ কিন্তু আহি যায় বাঁহখিনি ইফালে হালি আহি যায় যে সেইখিনিও কাটিলে মিলি অকলেতো নোৱাৰে কাটিবলৈ আকৌ দেউতা কন্দা লাই আছে ওপৰৰ ফালে চাব নোৱাৰে তো সেয়া আৰু পেহাজনো অকণমান টানি হেল্প কৰিলে তেনেকৈ আমাৰ দুজনে মিলা মিলি কৰি কাটিলে আৰু তো যি নহওক আজিৰ ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই থাকিব শেষলৈকে দিনটো কি হয় কিনে দেখুৱাব চেষ্টা কৰিম তো পনীৰ আলু আৰু পটলৰ লগত হ'ম বুলি মানে বনাব দিছে আৰু এতিয়ালৈকে পনীৰ অহা নাই আহক পিছত বনাম আৰু লাহেকৈ আগতে চাই ল'ম কিমানখিনি পনীৰ তো চাই থাকিব ভিডিঅ'টো A few moments later. Hey guys, good evening সকলোকে বহুত মস্তাকৈ লগ পালোঁ আৰু এতিয়া বনাই আছোঁ চাহ পটককৈ বনাই আছোঁ কাৰণ মাকো এইফালে নিমন্ত্ৰণ কৰিব যাব যে দেউতা যাব দেউতা বজাৰ যাব মাক মানে থৈ দোকানত থৈ বজাৰ যাব অকণমান বজাৰ কৰিলে আৰু বাকী আছে বজাৰ কৰিবলৈ পেহিহঁতে নাযায় আৰু সেইকাৰণে বনাই মেলি দিওঁ আৰু মাও খাই মেলি যাব আৰু দেউতাৰ লগত এই পেহা আছে যে পেহাও যাব সেইকাৰণে পটককৈ বনাইছোঁ আৰু বৌ আহিলে বৌজনী মৌচুমী বৌ গাড়ী তেখেতৰ ওচৰত আছে আৰু তেখেতো যাব চাগে মাৰ লগত চাহ অকণমান মোৰ কাৰণে থৈছোঁ আৰু লাল চাহ মই আকৌ চাহ 3 ধৰণৰ পেহীৰ কাৰণে লাল চাহ তাৰপিছত মোৰ কাৰণে এনেই নৰ্মেল চাহ যি লাগে মানে চেনি বা নিমখ যিকোনো দি খাব পাৰিম আৰু এজনী পেহী তেখেতে আকৌ লাল চাহ নাখায় বনাওঁ আৰু তেনেকৈ বৌ আছে বৌজনেও খাব আৰু দেউতা বজাৰ গৈছিলে যে আজি অকণমান বজাৰ কৰিছিলে আধা বজাৰ কৰিলে আৰু আধা বাকী আছে বজাৰ কৰিবলৈ আহোঁতে নিমকি জিলেপি লৈ আহিছে নিমকি জিলেপিৰে খাম জিলেপি কালাৰটো বেলেগ জিলেপি আৰু এইফালে হৈছে নিমকি এই লগতে খাম আৰু চাহ হৈ গৈছে পেহীৰ কাৰণে চাহ অকণমান থৈ তাৰপিছত গাখীৰ দি দুটা পাত দিম মাহত মানে ওলালে ৰেডি একদম কাপোৰ পিন্ধি ওলালে মায়ে গাইজ
চাহ পানী খাই মেলি গাৰ্গী খোৱালোঁ শুই আছে মাহঁতৰ ৰুমতে আৰু এই ইয়াতে কেইটামান ল'ৰা মানে বম ফুটাইছে সাৰ পাই আছে মাজে মাজে কি কৰোঁ আৰু তেতিয়া ৰাতিৰ কাৰণে বনাই আছোঁ পনীৰ আনিছিলে দেউতাই দুপৰীয়া আনিছে কৈছিলোঁ দুপৰীয়া আনিব বুলি দেউতাই মানে বজাৰ গুচি গ'ল যে পাহৰিলে বুলি নহয় দেৰি হ'ল আনোতে সেইকাৰণে মানে বনোৱা হোৱা নাই এতিয়া বনাই আছে পনীৰ তাৰপিছত আলু পটলৰ লগত বনাম আৰু কোৱাটো চাগে কাটি দিলে মায়ে কাটি মেলি দি আছে দেই মই বনাম আৰু মানে মই থাম্বনেইল বনাই আছিলোঁ ভিডিঅ'টো থাম্বনেইল দুটামান থাম্বনেইল ৰৈ গৈছিলে বনাবলৈ সময় নহয় সময় হ'লে কেতিয়াবা এলাহ লাগে তেনেকৈ মানে ৰৈ গৈছে আৰু বনাই মেলি শেষ কৰিলোঁ মাক কৈছে তুমি ভাত বনাই থাকা মানে ভাতখিনি বনাই থাকা মই চব্জিখিনি বনাম আৰু ভাতকেৰেলা আমাৰ মানে আজি চাল কোমোৰা গছ চব কাটি মেলি শেষ কৰিলে আৰু দেউতাই চাফা কৰি দিলে কাৰণ কি ব্ৰাহ্মণ ভোগ তাৰপিছত বাল্য ভোগ সেইবোৰ আছে যে জাগা লাগিব ন আৰু ৰন্ধা বঢ়াও কৰিব যিহেতু ঠাইখিনিৰ পৰা শেষ হৈ আছে সেইকাৰণে চব চাফা তাফা কৰিলে আৰু আজি আৰু তাৰপৰা ভাতকেৰেলা কেইটামান পকি আছিলে আম গছত আমিতো নাখাওঁ পাৰিবও নোৱাৰোঁ মই ইমান ভালো নাপায় দাদাও ইমান ভাল নাপায় মানে এয়া ভাজি কৰা হৈ গৈছে আৰু এতিয়া আলু আৰু পটল অকণ ভাজি কৰিছোঁ কোৱাছো দিছে বুলি কৈছোঁ যে আৰু এই পনীৰ ভাজি কৰিছোঁ চব্জিখিনি বনাম চব মছলাৰে বনাম মানে গুড়া মছলাৰে বনাম অকল আদা অকণমান থেতেলি দিছোঁ আৰু পিঁয়াজ দিয়া নাই তো সেইদিনা দিছিলোঁ পিঁয়াজ কাৰণ দাদা মই আছিলোঁ সেইকাৰণে পিঁয়াজ দি বনালোঁ আৰু আজি যদি পিঁয়াজটো নিৰামিষ খাব দেউতাও নিৰামিষ খাই আছে মানে আমাৰ বৈষ্ণৱ সেৱা নোযোৱালৈকে মানে নিৰামিষ চলি থাকিব আৰু তো যিয়ে নহয় তেনেকৈ বনাওঁ আৰু পটককৈ বনাই মেলি যাওঁ পেহীহঁতে মানে দুপৰীয়া ভাত খোৱা নাই আৰু পেহীহঁতে মানে ঘৰত আমাৰ পেহী আকৌ স্কুলত কাম কৰে অংগনবাদী কৰ্মী তেখেতে মানে আকৌ দুপৰীয়া এক টাইমতে ভাত খায় অকলে ন পেহী ল'ৰাহে আছে ভাইটি এজন একদম ৰাতিপুৱাই কাম বন কৰি মেলি পটককৈ গুচি যায় তেনেকৈ মানে একবেলাই ভাত খায় আৰু দুপৰীয়া মানে দিনত একবেলা ভাত খায় ৰাতি একবেলা তেনেকৈ মানে সেই দিনত ভাত খাইছে ৰাতিপুৱা সাঁজ দুপৰীয়া 12টাত খাইছে আৰু খোৱাই নাই এতিয়া সেইকাৰণে মানে পটককৈ বনাই আছোঁ টাইম বেছি হোৱা নাই দেই 8:40 হৈছে এতিয়া পটাপট বনাই আছোঁ যদি খাই শুই যাব আৰু নাখাটো নাই তেনেকৈ আমাৰ ভাত খাই মেলি শুতে সদায় 12টা 12:30 হয় আৰু আমাৰ গাৰ্গীও উঠিলেহে উঠিলে তাই অলৰেডি কৈছোঁ যে বন ফুটাই আছে তাৰপৰাই উঠি গৈছে আৰু যিয়ে নহওক পটাপট বনাওঁ আৰু তাই কান্দা ষ্টাৰ্ট কৰিলে আৰু বনাব নোৱাৰে ৰন্ধা বঢ়া শেষ আৰু বনালে অকণমান জোলকৈ ৰাখিলোঁ জানেনে কাৰণ অকণমান দালি অকণমান কম আছে যে সেইকাৰণে এই অকণমান জোল আৰু মানে এনেও পানী অকণমান টানেই বাৰু যিখিনি ৰাখিছোঁ সেইখিনি নাথাকিব অকণমান শুকাই যাব আৰু দেউতাহঁতে আহিলে বজাৰ কিন্তু আধা হৈ গৈছে মানে কেঁচা চব্জি বজাৰ কালি কৰিব আৰু ফল মূলৰ বজাৰটো ৰবিবাৰে কৰিব আজি আধামান কৰিলে বলক এয়া টুকুৰি চুকুৰি যি লাগে চব আনিছে এয়া বজাৰ টুকুৰি ইয়াতে চাগে বিস্কুট চিস্কুট এইবোৰ আনিলে এয়া কি ইয়াতে চাগে বুট টুট চবে তো থাকক আৰু একেবাৰে ৰবিবাৰে একেবাৰে দেখুৱাম আৰু কি কৰে কি নকৰে কালিও হ'ব কালি মানে আধা পিছবেলাকৈ আহিব আৰু চব্জি কাটিব লাগিব কাৰণ যিহেতু ব্ৰাহ্মণ ভোগ মানে বৈষ্ণৱ সেৱা দিনতে হয় দিনতে চব শেষ হৈ যাব আৰু মানে চব হ'ব আৰু বনাই মেলাই শেষ আৰু গাগীফালে মায়ে লৈ আছে দেউতা আহে দোকানৰ পৰা টাইম 9টা পাৰ হৈছেহে তো যিয়ে নহওক ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট